শতবৰ্ষ অনুষ্ঠান আমাৰ যোৱাকালিৰে পৰা আৰম্ভ হৈছে। যোৱাকালি 100খন পতাকা উৰুৱাই আমি শুভাৰম্ভ কৰিছিলোঁ। আজি আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ নিউজ লাইভৰ ৰাজনৈতিক সাংবাদিক ছায়ামণি ভূঞা ডাঙৰীয়ানীক। প্ৰথমতে মই আপোনালোক আটাইলৈকে শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানত আমাৰ উদযাপন সমিতিৰ সভাপতি মহোদয়, আমাৰ পুথিমাৰী বাৰোৱাৰী পূজা সমিতিৰ সভাপতি মহোদয়, সম্পাদক মহোদয়, উদযাপনৰ সম্পাদক মহোদয় আৰু শ্ৰদ্ধাৰ ৰাইজ, আপোনালোককো আটাইকে বাৰোৱাৰী দুৰ্গা পূজাৰ শতবৰ্ষ অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। আমি আমাৰ অঞ্চলৰ কেইবাটাও সাংস্কৃতিক দলক আমাৰ সভা এতিয়া মই ছায়ামণি ভূঞা ডাঙৰীয়ানীক আজিৰ এই অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰাৰ বাবে আহ্বান জনাইছোঁ। শৰতৰ এই পবিত্ৰ প্ৰতিগৰাকী মোৰ শ্ৰদ্ধাভাজন, মোৰ সেৱাৰ থলী ৰাইজলৈ আপোনালোকক সন্মুখত থিয় হৈ দুআষাৰ এনেকৈ ক'বলৈ সুবিধা পোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনাই আপোনালোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু সেৱা জনাইছোঁ। আপোনালোকৰ অনুমতি হ'লে মই অকণমান আগুৱাই আহি আপোনালোকৰ ওচৰৰ পৰা কথা পাতিবলৈ ভাল পাম। পুথিমাৰী ৰাইজে মোক ইমান এনেকুৱা এটা আধ্যাত্মিকতা আৰু সাংস্কৃতিক বাতাবৰণেৰে পৰিপূৰ্ণ এটা অনুষ্ঠানলৈ মোক মাতিছে, সেইটো মই নাজানো। কাৰণ মই অন্তত শতবৰ্ষ গৰকা 1919 চনতেই যিটো অনুষ্ঠানত ইয়াত দুৰ্গোৎসৱৰ নামত সাংস্কৃতিক সমন্বয়ৰ এটা থলী ৰচনা হৈছিল, এই পূজাৰ থলীৰ পৰাই বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে এক সমন্বয়ৰ একগোট হৈ বান্ধ খাবলৈ শিকিছিল। যিখিনি ঠাইত সেই পবিত্ৰ স্থানত মোৰ নিচিনা ক্ষুদ্ৰাতি ক্ষুদ্ৰ এটা প্ৰাণীয়ে আহি ইয়াত আপোনালোকৰ সন্মুখত মাইকত কথা ক'ব আৰু মোৰ পূজাৰ সেৱাৰ থলী মোৰ দেউতা আই ককা আৰু আই মাতৃসকলে শুনিব, সেইটো মোৰ কাৰণে আচলতে মই সঁচাকৈ ইয়াৰ যোগ্য বুলি নাভাবোঁ। আৰু মোক যে আপোনালোকে এইখিনিলৈকে মাতি আনিলে, আকৌ এবাৰ মই আপোনালোকক সেৱা জনাইছোঁ। যিসকল ব্যক্তি নিজে বহুত মহান আৰু বহুত ডাঙৰ হয়, সেইসকলে সেই সৰু মানুহক ডাঙৰ কৰিব পাৰে। মোৰ নিচিনা সৰু মানুহক ডাঙৰ কৰি এইখন মঞ্চ প্ৰদান কৰাৰ বাবে মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু মই বিচাৰিম মোৰ তৰফৰ পৰা আপোনালোকে পুথিমাৰীবাসী ৰাইজে নিজৰ বাবে এজাৰি হাততালি দিব লাগে। কাৰণ আপোনালোক এনেকুৱা মানুহ যিসকলৰ বাবে আমাৰ নিচিনা মানুহবিলাকে ডাঙৰ মানুহ বুলি কথা ক'লে ডাঙৰ হৈ যোৱা এটা যন্ত্ৰৰ সন্মুখত থিয় হৈ আপোনালোকক কথা কোৱাৰ দুঃসাহস কৰিব পৰা হৈছোঁ। মই দুৰ্গা পূজাৰ তাৎপৰ্য বৰ্ণনা কৰিবলৈ নাযাওঁ, কাৰণ তাৰ কাৰণে মই যোগ্য ব্যক্তি নহয়। আজি মোক যেতিয়া এই অনুষ্ঠানটোলৈ অহাৰ কথা কৈছিলে, মোক কৈছিল সাংস্কৃতিক দুৰ্গোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব লাগিব। মই মোৰ চকুৰ সন্মুখত দেখিছোঁ অসমীয়া কৃষ্টি সংস্কৃতিৰ বাৰে ৰহণীয়া ৰূপ। দেউতাসকলে চুৰিয়া চোলা পিন্ধি আছে, সকলোৱে চাদৰ মেখেলা পিন্ধি আছে। আমাৰ নিজৰ কৃষ্টি সংস্কৃতিক আপোনালোকে প্ৰতিফলিত কৰিছে। কিন্তু মই তেতিয়াই কৈছিলোঁ যে মই চাগে মোৰ কৰ্তব্যৰ খাতিৰত মই জাতীয় সাজপাৰ পিন্ধি আহিব নোৱাৰিম। আৰু আপোনালোকৰ এই পূজাখনৰ মহাত্ম বা মহত্ব মই আজি নিজে উপলব্ধি কৰিছোঁ। মই দিল্লীত আছিলোঁ, মোৰ দেউতাৰ গা অসুখ,
অপাৰেশ্যনৰ কাৰণে মই দিল্লীলৈ লৈ গৈছিলোঁ আৰু সম্ভাৱনা একেবাৰে ক্ষীণ হৈ গৈছিল যে মই এই অনুষ্ঠানটোলৈ আহিব পাৰিম। মনোৰঞ্জন কলিতা আপোনালোকৰ সাংস্কৃতিক সম্পাদকে মোক ক'লে যে আমাৰ পূজাখনৰ প্ৰতি আমাৰ অগাধ বিশ্বাস আছে আৰু মোৰ ইমান বিশ্বাস যে মোৰ বিশ্বাস আপুনি আহিব পৰাকৈ সকলোবিলাক ঠিক হ'ব। আৰু আজি সঁচাকৈ মই আজি মই নিজে খুব ভক্তিৰে গৌৰৱেৰে কৈছোঁ যে মই এয়াৰপৰ্টৰ পৰা বাহিৰে বাহিৰে ইয়ালৈ আহিছোঁ। ৰাতি 3টাত উঠি মই ফ্লাইট লৈ আহিছোঁ আৰু মোৰ দেউতাৰ যিটো যেনেধৰণে কৈছিল যে সকলো ঠিক হ'ব আৰু আমি তাত অপাৰেশ্যনটো নকৰাকৈ মই ঘূৰি আহিব পাৰিলোঁ আৰু তাৰ কাৰণেও মোৰ ফালৰ পৰা এইখন দুৰ্গোৎসৱৰ আপোনালোকৰ বিশ্বাসৰে এই গোটেই মাহাত্ম্য আছে আৰু সঁচাকৈ আজি বিশ্বাস উপজিছে। বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ বুলি লিখি থৈ গৈছে জনাসকলে বিজ্ঞসকলে। আৰু এই বিশ্বাসে আচলতে এইটো অঞ্চলৰ মই জানো পুথিমাৰী অঞ্চলৰ মূল যি জনসংখ্যা তাৰ 34% বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, মুছলমান ধৰ্মাৱলম্বী মানুহ আছে, কিন্তু এই সকলোবিলাকক একগোট কৰি আজি এইখন মঞ্চই যে আজি 100 বছৰ অতিক্ৰম কৰিছে এইটো কথা আচলতে বৰ সৰু কথা নহয়। 100টা বছৰ কিন্তু সাংস্কৃতিক সমন্বয়ৰ 100টা বছৰৰ আপোনালোক একোজন গৌৰৱ উজ্জ্বল সেনানী প্ৰত্যেকগৰাকীয়ে যিগৰাকী আজি 100 বছৰে পঞ্চানন গোস্বামী ডাঙৰীয়াক আজি মই স্মৰণ কৰিছোঁ যিয়ে আজি এই পূজাখন আৰম্ভ কৰিছিল। সেইজনৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকীয়ে যিগৰাকীয়ে আজি 100 বছৰ অতিক্ৰম কৰিব পৰাকৈ এইখন পূজা মণ্ডপ বাৰোৱাৰী পূজা মণ্ডপখনক আজি 100 বছৰ অতিক্ৰম কৰাকৈ আগুৱাই লৈ আহিলে। এইখন এখন সাংস্কৃতিক যুদ্ধ, সাংস্কৃতিক আন্দোলন আৰু আপোনালোক সকলো একোগৰাকী এই সাংস্কৃতিক আন্দোলনৰ সেনানী। আপোনালোক প্ৰত্যেকগৰাকীৰ বাবে মোৰ তৰফৰ পৰা মই আকৌ এবাৰ আপোনালোকলৈ সশ্ৰদ্ধ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে আচলতে যি আন্দোলন আৰম্ভ কৰিছে ইয়াৰ দায়িত্ব এই আন্দোলনখন আকৌ অনাদিকাললৈ লৈ যোৱাৰ দায়িত্ব কিন্তু মোৰ নতুন প্ৰজন্মৰ বন্ধু বান্ধৱসকলৰ মাজত আছে। ছাত্ৰ ছাত্ৰীসকল ইয়াত বহি আছে, ধুনীয়াকৈ তেওঁলোকে সাংস্কৃতিক কাৰ্যসূচীৰ বাবে আগুৱাই আহিছে। মই আশা কৰিম আপোনালোকৰ ককা আজু ককা 1919 চনত যি এক সাংস্কৃতিক আন্দোলন আৰম্ভ হৈছিল, মই এই কাগজখন পঢ়ি থাকোঁতে এটা শব্দ ইয়াত পাই মোৰ ভাল লাগিছে। ইয়াত যদি মা দুৰ্গাৰ মন্দিৰ আছে, মা কালীৰ মন্দিৰ আছে আৰু লগতে নাম কীৰ্তন সংঘ নাগাৰা নাম সংঘৰো ইয়াত মুখ্য কাৰ্যালয় আছে। তাৰ মানে বৈচিত্ৰ্যৰ মাজত ঐক্য, অনৈক্যৰ মাজত ঐক্য আৰু সাংস্কৃতিক সমন্বয়ৰ যি এক ভেটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা 600 বছৰ 500 বছৰ আগতে আৰম্ভ কৰি গৈছিল। আপোনালোকে সেই বিজয় ধ্বজা কঢ়িয়াই লৈ গৈছে আৰু মই এটা কথা ভাবি মোৰ ভাল লাগিছে, এই অনুষ্ঠানটো পুথিমাৰীবাসী ৰাইজৰ গৌৰৱ আৰু অহংকাৰৰ প্ৰতীক আৰু সেই গৌৰৱৰ প্ৰতীকৰ মাজত যে ময়ো এটা ক্ষুদ্ৰ অংশ হ'বলৈ পাইছোঁ তাৰ কাৰণেও আচলতে আজি পুথিমাৰীবাসী ৰাইজক মোৰ তৰফৰ পৰা আকৌ কৃতজ্ঞতা জনাইছোঁ। বাৰে বাৰে কৃতজ্ঞতা জনালেও আচলতে শেষ নহ'ব। মই জানো ভাষণ বেছি দীঘলীয়া হ'লে ভাল নহয়, তথাপিও যিহেতু আজি দুৰ্গোৎসৱৰ বতৰ মই ভাষণ দিয়াৰ কেতিয়াও পক্ষপাতিও নহয় বা মই সেই যোগ্যতা মই এতিয়ালৈকে অৰ্জনো কৰা নাই। কিন্তু যিহেতু দুৰ্গোৎসৱ এটা এনেকুৱা উৎসৱ যিটোত মই ভক্তি বা আমি যি বিশ্বাস আৰু পৰম্পৰাৰ সৈতে দুৰ্গোৎসৱ উদযাপন কৰোঁ সেইটোতো আছেই, সেয়া ভক্তি বা আধ্যাত্মিকতা আছে, কিন্তু মই আচলতে এই উৎসৱবিলাকক সাংস্কৃতিক সমন্বয়ৰ অন্য এক ভেটি বুলি মই গণ্য কৰোঁ। যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ বুলি আমি যেনেকৈ মংগল মন্ত্ৰ উচ্চাৰণ কৰোঁ তেনেকৈ জয় গুৰু শংকৰ বুলিও ইয়াত মই দেখিছোঁ ঢোল খোল লৈ থিয় হৈ আছে, বিহু লৈ থিয় হৈ আছে। তাৰ মানে আমাৰ জাতিটোক একতাৰ দোলেৰে বান্ধি ৰাখিবৰ বাবে মহাপুৰুষ শংকৰ মাধৱ জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা অসম কেশৰী সকলোৱে যি এক প্ৰচেষ্টা চলাইছিল আৰু পুথিমাৰীবাসীৰ ৰাইজৰ মাজতো চাগে সঁচাকৈ এনে বহুত প্ৰতিভা নিহিত হৈ আছে যিসকলে এই সাংস্কৃতিক সমন্বয়ৰ ভেটিটো অনাদিকাললৈ আগুৱাই লৈ যাব পাৰিব। এয়া সঁচাকৈ বহুত গৌৰৱৰ কথা। আমি যদি দুৰ্গাক শক্তিৰূপেণ সংস্থিতা বুলি কৈ শক্তিৰ অন্যতম প্ৰতীক বুলি যদি দুৰ্গা মাক আমি গণ্য কৰোঁ বা সেই হিচাপে যদি আমি পূজা কৰিবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে মোৰ দৃষ্টিত ইয়াত বহি থকা প্ৰত্যেকগৰাকী আই মাতৃ, প্ৰত্যেকগৰাকী মহিলা যিয়ে নিজৰ গৰ্ভত একোটা ভৱিষ্যতৰ প্ৰতিশ্ৰুতিক ধাৰণ কৰে, প্ৰত্যেকগৰাকীয়ে আই দুৰ্গা বা মা দুৰ্গাৰ একোটা ৰূপ। আৰু মই জানো যিসকলে দুৰ্গা মাক সন্মান কৰিব জানে, যিসকলে
কেতিয়াও শিকিব নালাগে। অন্ততঃ পুথিমাৰীৰ পৰা ইয়াৰ পৰা কোনো পুত্ৰই মাকক নি বৃদ্ধাশ্ৰমত এৰি থৈ অহাৰ দৰে ঘটনা যে নহয়, তেনেকুৱা পুত্ৰকে এই অঞ্চলৰ মানুহে জন্ম নিদিয়ে, মই সেই আশা কৰিব পাৰোঁ। আৰু মই বিচাৰিম ইয়াত থকা প্ৰত্যেকগৰাকী পুত্ৰ সন্তান বা কন্যাই আইসকলৰ বাবে এজাৰি হাততালি দিয়ক, কাৰণ তেখেতসকলে জন্ম দিছে এনেকুৱা সন্তান যিসকল সন্তানৰ অৰিহণাৰ বাবে আজি 100 বছৰ ধৰি এই অনুষ্ঠানটো চলি থাকিবলৈ সক্ষম হৈছে। মই মহিলা আই মাতৃসকলক আকৌ কওঁ, দুৰ্গা পূজাৰ তাৎপৰ্য এয়া, আমি শক্তিৰ প্ৰতীক, আমি প্ৰজন্মৰ প্ৰতীক, আমি জন্ম দিয়াৰ প্ৰতীক। সকলো সৃষ্টিৰ ক্ষমতা যদি মহিলাসকলৰ হাতত আছে, এখন সুস্থ সবল আৰু নিকা সমাজ গঢ়াৰো কিন্তু ক্ষমতা আপোনালোকৰ হাততেই আছে। মই আকৌ কৈছোঁ যে মই মাইকত কথা কৈ আপোনালোকক বুজাব পৰা যোগ্যতা বা দক্ষতা থকা ব্যক্তি নহয়, কাৰণ এইটো অঞ্চলৰ পৰা এই পুথিমাৰী অঞ্চলৰ পৰা এনে বহু সন্তান জন্ম হৈছে, বহু মহিয়সী নাৰী জন্ম হৈছে, যিসকলে হয়তো সাধাৰণভাৱে জীয়াই আছে কিন্তু অসাধাৰণ কাম কৰি দেখুৱাইছে, যাৰ বাবে আজি এইদৰে সমবেত হৈছে সংস্কৃতিবাদ এইসকল পুথিমাৰীবাসী ৰাইজ। আপোনালোকৰ পৰা ভৱিষ্যতৰ এখন সাংস্কৃতিক আন্দোলন মই আশা কৰোঁ, কাৰণ মই পূজাৰ তাৎপৰ্য বৰ্ণনা কৰিব নাজানিলেও এটা কথা মই গম পাইছোঁ, এয়া ভক্তি, সংস্কৃতি আৰু সমন্বয়ৰ ত্ৰিবেণী সংগম। আৰু এই যদি গংগা যমুনা কাবেৰীৰ ত্ৰিবেণী সংগমত স্নান কৰিলে মানুহ ধন্য হয়, পুণ্য হয়, সংস্কৃতি সমন্বয় আৰু সেৱাৰ ত্ৰিবেণী সংগমত স্নান কৰি আজি ময়ো ধন্য হৈছোঁ, আৰু মই ভাবোঁ ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিয়ে ধন্য হ'ব। মই যিহেতু যথেষ্ট সময় আপোনালোকে অপেক্ষা কৰিবলগীয়া হ'ল, মই দুৰ্গা পূজাৰ কথা ক'লোঁ, কালী পূজাৰ কথা মই নকওঁ। কি পৰিস্থিতিত শিৱৰ পত্নী পাৰ্বতীয়ে কোন পৰিস্থিতিত দুৰ্গাৰ ৰূপ ল'ব লগা হৈছিল, কোন পৰিস্থিতিত কালীৰ ৰূপ ল'ব লগা হৈছিল, সেই সকলো কথা মানুহে জানে। আজিও সমাজত মহিষাসুৰ সদৃশ অসুৰে শক্তি বা অপশক্তি সদায় আছে, থাকিব, কিন্তু অপশক্তিতকৈ শুভ শক্তি যে সদায় শক্তিশালী, সেই কথাটো প্ৰমাণ কৰিয়েই এইদৰে দুৰ্গোৎসৱ আমাৰ সকলো স্থানতে আজি দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ ঢল। দুৰ্গোৎসৱ আহিলে ৰাস আহে, শৰৎ আহিলে ৰাস আহে, শৰৎ আহিলে দুৰ্গোৎসৱ আহে, শৰৎ আহিলে দীপাৱলীৰ আনন্দ আহে। বিজয়া দশমীৰ তাৎপৰ্য মই নকওঁ, ৰাৱণ বধৰ পৰা আৰম্ভ কৰি যিমান পবিত্ৰ কৰ্ম আজিলৈকে হৈছে সকলোৱে দুৰ্গোৎসৱৰ নৱৰাত্ৰিৰ মাজতেই হৈছে। গতিকে আপোনালোক সকলোৱে এই সকলো তাৎপৰ্য উপলব্ধি কৰে কাৰণেই 100 বছৰ ধৰি আপোনালোকে এই অনুষ্ঠানটোক আগুৱাই লৈ গৈ আছে আৰু ভৱিষ্যতেও লৈ যাব বুলি মই আশাবাদী। মোৰ নতুন প্ৰজন্মৰ বন্ধুসকলক কওঁ, পূজা, নাম কিংবা ধৰ্মীয় কাম 80 বছৰৰ পাছত মানুহে আৰম্ভ নকৰে। আপোনালোক যিসকল আজি কেৱল সাংস্কৃতিক শোভাযাত্ৰাত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছে, আপোনালোকক মই অনুৰোধ কৰোঁ, এবাৰ চাব আমাৰ ককা দেউতাসকলে, আমাৰ দেউতাসকলে, আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকলে এই যে প্ৰতি বছৰে দুৰ্গোৎসৱৰ বাবে ইয়াত আহি সমবেত হয়, কালী পূজা কৰিবৰ বাবে সমবেত হয়, তেওঁলোকে কি উদ্দেশ্য আগত ৰাখি এই সকলোবিলাক ভক্তি, শ্ৰদ্ধা আৰু যদি যিসকলৰ অন্তৰত থাকে সেই